নমস্কাৰ প্ৰিয় দৰ্শক এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আলোচনা কৰিবলৈ লৈছো আপোনালোকৰ লাকি নাম্বাৰ, লাকি ডেট অফ বাৰ্থ আৰু আপোনালোকৰ শুভ সংখ্যা অৰ্থাৎ নিউমৰলজি। আপুনি ইংৰাজী মাহৰ আপোনাৰ যিকোনো ইংৰাজী মাহৰ কেতিয়া আপুনি জন্মগ্ৰহণ কৰিছে, কোনটো তাৰিখত জন্মগ্ৰহণ কৰিছে, সেই অনুপাতে আপোনাৰ কি বাৰটো ভাল, কোন দিনা ভাল, কোন তাৰিখটো ভাল, কোন গ্ৰহৰত্নটো ভাল, সেই বিষয়ে মই আজিৰ ভিডিঅ'টো লৈ আহিছোঁ। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, স্কিপ নকৰাকৈ চাব। বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' হয় আপোনালোক সকলোৰ কাৰণে। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব, একদম সম্পূৰ্ণ শেষলৈকে চাব আৰু আপুনি নিজৰ লাকি গ্ৰহৰত্ন, লাকি সংখ্যা আপুনি গোটেইখিনি জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। আহক এতিয়া আমি আৰম্ভ কৰোঁ। আপোনাৰ জন্ম যদি যিকোনো ইংৰাজী মাহৰ 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ আৰু 28 তাৰিখ হয়, তেন্তে আপুনি নাম্বাৰ 1ৰ ব্যক্তি। নাম্বাৰ 1 মানে আমি সকলোৱে জানো যে ৰবি অৰ্থাৎ চান। নাম্বাৰ 1ৰ ব্যক্তিসকল মানে ৰবিৰ দ্বাৰা প্ৰভাৱিত হয়। এতিয়া আপুনি যদি ৰবিৰ সংখ্যাত জন্মগ্ৰহণ কৰিছে অৰ্থাৎ ইংৰাজী মাহৰ 1 তাৰিখ, 10 তাৰিখ, 19 তাৰিখ আৰু 28 তাৰিখত জন্মগ্ৰহণ কৰিছে, তেতিয়াহ'লে আপোনাৰ কাৰণে লাকি নাম্বাৰ হ'ব 1, 2, 4 and 7 আপোনাৰ কাৰণে লাকি নাম্বাৰ। আৰু আপোনাৰ কাৰণে লাকি কালাৰ হ'ব য়েলো, গোল্ডেন, ৰেড, সেইখিনি আপোনাৰ কাৰণে লাকি হ'ব। অৰেঞ্জ কালাৰ আপোনাৰ কাৰণে লাকি হ'ব। আৰু আপোনাৰ কাৰণে লাকি জেমছ ষ্ট'ন হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰিব ৰুবি। ৰুবি ৰত্নটো আপুনি অনামিকা আঙুলিত, এইটো আঙুলিত আপুনি ব্যৱহাৰ কৰিব পাৰিব, তেতিয়াহ'লে আপোনাৰ কাৰণে বহুত বেছি ভাল। আৰু আপোনাৰ কাৰণে সূৰ্য দেৱতাক, ভগৱান সূৰ্য দেৱতাক যিমান পাৰে আপুনি প্ৰে কৰিলে বা প্ৰণাম কৰিলে আপোনাৰ কাৰণে অত্যন্ত শুভ, সেই বস্তুখিনি দেখা গৈছে। আৰু আপোনাৰ কাৰণে দশমহাবিদ্যাৰ অৰ্থাৎ মাতংগী দেৱীক যদি আপুনি প্ৰে কৰিব পাৰে, দশমহাবিদ্যাৰ মাতংগী দেৱীক, তেতিয়াহ'লেও 1 সংখ্যাৰ জাতক বা জাতিকাসকলৰ কাৰণে অত্যন্ত শুভ। এতিয়া মই আহিছোঁ, যদি আপোনাৰ ইংৰাজী মাহৰ যিকোনো ইংৰাজী মাহৰ 2 তাৰিখ, 11 তাৰিখ, 20 তাৰিখ আৰু 29 তাৰিখ হয়, তেতিয়াহ'লে আপুনি নাম্বাৰ 2ৰ ব্যক্তি। নাম্বাৰ 2 মানে চন্দ্ৰমাক আমি চন্দ্ৰগ্ৰহটোক নাম্বাৰ 2ৰ সৈতে, 2ৰ সৈতে আমি চাওঁ। গতিকে আপোনাৰ কাৰণে লাকি কালাৰ হ'ব হোৱাইট, য়েলো, পাৰ্পেল, সেইখিনি কালাৰ আপোনাৰ কাৰণে শুভ হ'ব। আৰু আপোনাৰ কাৰণে লাকি নাম্বাৰ হ'ব 1, 2 and 7। আৰু আপোনাৰ কাৰণে লাকি জেমছ ষ্ট'ন, মুন ষ্ট'ন বা মুক্তা, পাৰ্ল, এইখিনি আপুনি যদি ব্যৱহাৰ কৰিব পাৰে বা ইউজ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ কাৰণে বহুত বেছি শুভ। আৰু আপুনি যিমান পাৰে শিৱ বাবাক যদি আপুনি প্ৰাৰ্থনা বা প্ৰে কৰে, তেতিয়াহ'লেও আপোনাৰ কাৰণে বহুত বেছি ভাল। এতিয়া মই আহিছোঁ, আপোনাৰ যিকোনো মাহৰ ইংৰাজী মাহৰ যদি 3 তাৰিখ, 12 তাৰিখ আৰু 21 তাৰিখ আৰু 30 তাৰিখত যদি আপুনি জন্মগ্ৰহণ কৰে, তেতিয়াহ'লে আপোনাৰ 3 সংখ্যাৰ জাতক বা জাতিকা বুলি কোৱা হয়। 3 সংখ্যাটোৱে ৰিপ্ৰেজেণ্ট কৰে গুৰু বৃহস্পতিক। দেৱগুৰু বৃহস্পতিৰ সংখ্যা আমি সকলোৱে জানো। গতিকে আপোনাৰ কাৰণে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। আপোনাৰ কাৰণে লাকি কালাৰ হ'ব য়েলো কালাৰ, ব্লু কালাৰ আৰু পাৰ্পেল কালাৰ আপোনাৰ কাৰণে শুভ। আপোনাৰ কাৰণে লাকি ৰত্ন হিচাপে আপুনি পোখৰাজ বা য়েলো টপাজ আপুনি ধাৰণ কৰিব পাৰে, নতুবা এমেথিষ্ট ৰত্নটো আপুনি ধাৰণ কৰিব পাৰে। আপোনাৰ কাৰণে লাকি বাৰ বৃহস্পতি বাৰ হিচাপে জ্যোতিষ শাস্ত্ৰ মতে বা নিউমৰলজি মতে সংখ্যাতত্ব অনুসৰি আপোনাক ধৰা হয়। এতিয়া মই আহিছোঁ, আপুনি যিকোনো ইংৰাজী মাহৰ যদি 4 তাৰিখ, 13 তাৰিখ, 22 তাৰিখ আৰু 31 তাৰিখত জন্মগ্ৰহণ কৰিছে, তেতিয়াহ'লে আপুনি 4 সংখ্যাৰ জাতক। 4 সংখ্যাটো ৰিপ্ৰেজেণ্ট কৰে মেইনলি ৰাহু। আৰু আপোনাৰ লাকি নাম্বাৰ হিচাপে 1, 2, 4 and 7 আপোনাৰ কাৰণে লাকি নাম্বাৰ। আৰু আপোনাৰ কাৰণে লাকি কালাৰ হিচাপে ব্লু কালাৰ, য়েলো কালাৰ, গোল্ডেন কালাৰ, এইখিনি আপোনাৰ কাৰণে অত্যন্ত শুভ। আৰু আপুনি যিমান পাৰে ছানডেটো অকণমান মানিবৰ কাৰণে চেষ্টা কৰিব। ছানডে আপুনি অকণমান ভালকৈ নিয়ম নিষ্ঠা সহকাৰে যদি থাকে, তেতিয়াহ'লেও আপোনাৰ কাৰণে অত্যন্ত ভাল। আৰু আপুনি যদি গণেশ বাবাক যদি বুধবাৰ আৰু শনিবাৰে প্ৰে কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ কাৰণে বহুত বেছি লাকটো ফেভাৰ কৰিব মানে। এতিয়া মই আহিছোঁ, আপোনাৰ যদি যিকোনো ইংৰাজী মাহৰ 5 তাৰিখ, 14 তাৰিখ আৰু 23 তাৰিখত জন্মগ্ৰহণ কৰিছে আপুনি, তেতিয়াহ'লে আপুনি নাম্বাৰ 5ৰ ব্যক্তি বুলি ধৰি লোৱা হয়। আপোনাৰ কাৰণে লাকি নাম্বাৰ হ'ব 5, 6, 3। আৰু আপোনাৰ কাৰণে শুভ কালাৰ, লাকি কালাৰ হ'ব ব্লু কালাৰ, হোৱাইট কালাৰ আৰু আপোনাৰ গ্ৰীণ কালাৰ। এইকেইটা কালাৰ যদি আপুনি বেছিকৈ ব্যৱহাৰ কৰে, তেতিয়াহ'লেও আপোনাৰ কাৰণে বহুত বেছি ভাল। আৰু আপোনাৰ কাৰণে লাকি জেমছ ষ্ট'ন হিচাপে আপুনি পান্না বা এমাৰেল্ড ৰত্নটো আপুনি ধাৰণ কৰিব পাৰে, নতুবা আপুনি ডায়মণ্ড ধাৰণ কৰিব পাৰে।
আপোনাৰ কাৰণে বহুত বেছি ভাল এতিয়া মই আহিছোঁ আপুনি যদি যিকোনো ইংৰাজী মাহৰ 6 তাৰিখ 15 তাৰিখ আৰু 24 তাৰিখত জন্মগ্ৰহণ কৰিছে তেতিয়াহ'লে আপোনাক নাম্বাৰ 6ৰ ব্যক্তি বুলি ধৰি লোৱা হয় আপোনাৰ কাৰণে লাকি নাম্বাৰ হ'ব 3 তাৰিখ 3 6 আৰু 9 3 6 আৰু 9 লাকি কালাৰ হিচাপে ধৰি লোৱা হ'ব আপোনাৰ কাৰণে হোৱাইট কালাৰটো অত্যন্ত শুভ যিমান পাৰে আপুনি হোৱাইট কালাৰটো অৰ্থাৎ বগা ৰংটো যিমান পাৰে বেছিকৈ ব্যৱহাৰ কৰিব আৰু ব্লু কালাৰো আপোনাৰ কাৰণে নীলা ৰংটো আপোনাৰ কাৰণে অত্যন্ত শুভ বুলি ধৰি লোৱা হয় আৰু আপুনি যদি লাকি ৰত্ন আপোনাৰ কাৰণে যদি পিন্ধিব খুজিছে তেতিয়াহ'লে আপুনি ডায়মণ্ড পিন্ধিব পাৰে নতুবা আপুনি হোৱাইট জাৰকন বা হোৱাইট টপাজ আপোনাৰ কাৰণে শুভ আৰু আপুনি যদি ভাবিছে কোন ভগৱানক আপুনি পূজা কৰিব মা লক্ষ্মী আৰু গণেশ বাবাক যদি আপুনি একেলগে প্ৰে কৰিব পাৰে বা পূজা কৰিব পাৰে তেতিয়াহ'লেও আপোনাৰ কাৰণে অত্যন্ত শুভ এইখিনিতে সৰু এটা অনুৰোধ আপোনালোক সকলোলৈকে যদিহে মোৰ এই এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে আপোনালোকে সাবস্ক্ৰাইব কৰিব আপোনালোকে লাইক কৰিব কমেন্টছ কৰিব শেয়াৰ কৰিব আৰু যিমান পাৰে আপোনালোকে মোক কমেন্টত জনাব আপোনালোকে কি কেনেকুৱা ধৰণৰ ভিডিঅ'ছবোৰ আশা কৰে মোৰ পৰা আৰু মোৰ ভিডিঅ'বোৰ কেনেকুৱা পায় আপোনালোকে কমেন্টত জনাব এতিয়া হওক আকৌ মই আহিছোঁ আমাৰ যে আপুনি যদি ইংৰাজী মাহৰ যিকোনো ইংৰাজী মাহৰ 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখত জন্মগ্ৰহণ কৰে তেতিয়াহ'লে আপুনি 7 সংখ্যাৰ জাতক 7 নাম্বাৰটো ৰিপ্ৰেজেন্ট কৰে কেতু গ্ৰহক গতিকে আপোনাৰ লাকি নম্বৰ হিচাপে আপোনাক যদি মই কওঁ 1 নম্বৰ 1 2 6 আৰু 7 হিচাপে আপোনাক লাকি নাম্বাৰ ধৰা হয় আপোনাৰ কাৰণে শুভ ৰং লাকি কালাৰ হিচাপে হোৱাইট কালাৰ আপোনাৰ কাৰণে অত্যন্ত শুভ বুলি আমাৰ জ্যোতিষশাস্ত্ৰত ধৰি লোৱা হয় আৰু আপোনাৰ কাৰণে যিমান পাৰে আপুনি মনডেটো মানে সোমবাৰটো যদি আপুনি মানিব পাৰে বা প্ৰে কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ জীৱনলৈ অত্যন্ত ভাল বুলি দেখা যায় আৰু আপুনি যিমান পাৰে গণেশ পূজা অকমান গণেশ বাবাক আৰু শিৱ বাবাক যদি পূজা কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ কাৰণে অত্যন্ত ভাল এতিয়া মই আহিছোঁ আপোনাৰ যদি ইংৰাজী মাহৰ 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখ যিকোনো 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখত জন্মগ্ৰহণ কৰে তেতিয়াহ'লে আপুনি নাম্বাৰ 8ৰ সংখ্যাৰ আপুনি জাতক অৰ্থাৎ শনিদেৱৰ জাতক আপুনি বা জাতিকা এই বছৰটো শনিদেৱৰ গতিকে আপোনাৰ কাৰণে লাকি নাম্বাৰ হিচাপে 1 3 5 6 এইটা নাম্বাৰ আপোনাৰ কাৰণে লাকি আৰু আপোনাৰ কাৰণে লাকি কালাৰ হিচাপে ব্লু কালাৰ হোৱাইট কালাৰ ব্লেক কালাৰ নেভি ব্লু সেইখিনি কালাৰ যদি আপুনি বেছিকৈ ইউজ কৰিব পাৰে তেতিয়াহ'লেও আপোনাৰ কাৰণে অত্যন্ত ভাল আৰু আপুনি যদি লাকি গ্ৰহৰত্ন হিচাপে ব্যৱহাৰ কৰিব খুজিছে লাকি জেমষ্টোন হিচাপে তেতিয়াহ'লে আপুনি ব্লু সাফায়াৰ বা নীলম নতুবা আপুনি এমেথিষ্ট ৰত্ন যদি আপুনি ধাৰণ কৰিব পাৰে তেতিয়াহ'লেও আপোনাৰ কাৰণে বহুত বেছি ভাল এতিয়া মই আহিছোঁ আপুনি যদি যিকোনো ইংৰাজী মাহৰ 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখত জন্মগ্ৰহণ কৰিছে তেতিয়াহ'লে আপুনি 9 সংখ্যাৰ জাতক 9 সংখ্যাটো আমি সকলোৱে জানো মঙ্গলৰ সংখ্যা গতিকে আপোনাৰ কাৰণে লাকি নাম্বাৰ হিচাপে ধৰি লোৱা হ'ব 3 6 আৰু 9 আৰু আপোনাৰ কাৰণে লাকি কালাৰ হিচাপে ধৰি লোৱা হ'ব ৰেড কালাৰ পিংক কালাৰ পাৰ্পল কালাৰ তেনেকুৱা কালাৰসমূহ আপোনাৰ কাৰণে অত্যন্ত লাকি বুলি আমাৰ জ্যোতিষশাস্ত্ৰ মতে ধৰি লোৱা হয় আৰু আপুনি যিমান পাৰে আপোনাৰ কাৰণে আৰাধ্য দেৱী মা বগলামুখী বা আপুনি হনুমানজীক যিমান বেছি পাৰে আপুনি প্ৰে কৰিলে আপোনাৰ কাৰণে অত্যন্ত শুভ আমাৰ জ্যোতিষশাস্ত্ৰ মতে দেখা যায় গতিকে এইখিনিয়ে আছিল আপুনি যিকোনো ইংৰাজী মাহৰ জন্মগ্ৰহণ কৰিছিলে এইখিনি এতিয়া মই যিখিনি আপোনাৰ লাকি নাম্বাৰখিনি ক'লো সেই নাম্বাৰখিনি আপোনাৰ কেনেকৈ হ'ব ধৰক আপোনাৰ মই 17 তাৰিখটো ক'লো লাষ্ট 17 মানে 1 + 7 = 8 এনেকুৱা আপুনি সংখ্যাত ভগাই ল'ব ঠিক তেনেকুৱা আপুনি ডেট অনুসৰি আপোনাৰ লাকি নাম্বাৰ লাকি ডে সেইখিনি আপুনি চয়েস কৰিব আৰু এই যে লাকি নাম্বাৰ বা লাকি কালাৰ বা লাকি আপোনাৰ হেৰি জেমষ্টোনখিনি ক'লো লাকি নাম্বাৰখিনি কেনেকুৱা ক্ষেত্ৰত আপুনি ব্যৱহাৰ কৰিব ধৰক আপুনি এটা কিবা গাড়ী এটা কিনিব ঠিক এনেকুৱা আপোনাৰ ধৰক আপুনি 9 তাৰিখত জন্মগ্ৰহণ কৰিছিলে বা 18 তাৰিখত জন্মগ্ৰহণ কৰিছিলে বা 27 তাৰিখত জন্মগ্ৰহণ কৰিছিলে 2 + 7 = 9 সেই 9 সংখ্যাটো আপোনাৰ কাৰণে 9 আপুনি 9 সংখ্যাতেই জন্মগ্ৰহণ কৰিছিলে এতিয়া লাকি নাম্বাৰ আপোনাৰ 9 সংখ্যাৰ জাতক বা জাতিকাসকলৰ লাকি নাম্বাৰ মই উদাহৰণ দি বুজাই আছো আপোনালোকক 3 6 আৰু 9 আপোনাৰ কাৰণে লাকি এতিয়া ধৰক আপোনাৰ 12 তাৰিখটো আপোনাৰ কাৰণে লাকি আহিব মানে 1 + 2 = 3 আপুনি বুজি পাইছে ভালকে ভিডিওটো সম্পূৰ্ণ চাব একদম স্কিপ নকৰাকে চাব তেতিয়াহলে আপুনি ভালকে বুজিব পাৰিব ঠিক তেনেকুৱা ডেটত যদি আপুনি কিবা ডাঙৰ ইনভেস্ট বা ডাঙৰ কিবা শেয়াৰ মাৰ্কেটত বিজনেস কৰিব বুজিছে তেনেকুৱা ডেট আপুনি আপোনাৰ চয়েস কৰি ল'ব তেতিয়াহলে আপোনাৰ কাৰণে বহুত বেছি ভাল বা কিবা শুভ কামত যাবলগীয়া হ'ব আপুনি আপোনাৰ নাম্বাৰ অনুসৰি আপুনি সেই কালাৰৰ ড্ৰেছ বা সেই কালাৰৰ কিবা বস্তু অকনমান জেপত আপুনি ৰুমাল হ'ব পাৰে বা তেনেকুৱা খাদ্য আপুনি গ্ৰহণ কৰিবা
খাই যাব পাৰে তেতিয়াহ'লেও আপোনাৰ কাৰণে বহুত বেছি ভাল গতিকে আপুনি বুজি পাইছে চাগে আৰু যদি বুজাত অকণমান অসুবিধা হয় আপুনি মোক নিশ্চয় কমেণ্টছ বক্সৰ মাধ্যমেৰে আপোনালোকে মোক জনাব আৰু কি ভিডিঅ'বোৰ আশা কৰে মোৰ পৰা সদায় এনেকুৱা নতুন নতুন কিবা নহয় কিবা ভিডিঅ'ছ আপোনালোকৰ কাৰণে মই লৈ আহিম আপোনালোকে খালি মোক অকণমান মৰম আৰু হেৰি দিব আৰু আদৰ মৰম অকণমান স্নেহ দিব ইউটিউবৰ মাধ্যমেৰে মোৰ চেনেলটো যিমান পাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰাব আৰু আপোনালোকৰ লগত মই এনেকুৱা তন্ত্ৰ শাস্ত্ৰ বাস্তু শাস্ত্ৰ জ্যোতিষ শাস্ত্ৰ সদায় কিবা নহয় কিবা নতুন নতুন ভিডিঅ'ছবোৰ আপোনালোকৰ কাৰণে মই লৈ আহিম গতিকে পুনৰবাৰ সকলোকে আজিলৈ ইমানেই আৰু শেষত জয় শ্ৰীৰাম জয় মা কালী জয় মা কামাখ্যা হৰ হৰ মহাদেৱ এইখিনিয়ে